নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন আছাম অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অসম বৈভৱ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম হ'ল অসম বৈভৱ নেক্সট কুৱেশ্যন when was GST introduced in India ভাৰতত কেতিয়া GST প্ৰৱৰ্তন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 জুলাই 2017 চনত 1 জুলাই 2017 চনত ভাৰতত GST প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কুৱেশ্যন দ্য ত্ৰিপিটকা ইজ দ্য নেম অফ এ বুক অফ হুইচ ৰিলিজন ত্ৰিপিটক কোন ধৰ্মৰ এখন পুথি নাম শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বৌদ্ধ ধৰ্ম ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ এখন পুথি নাম নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অল্ডেষ্ট ৰিজনেল পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শিৰোমণি আকালি দল ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো হ'ল শিৰোমণি আকালি দল নেক্সট কুৱেশ্যন when was the constitution of India adopted ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন গৃহীত কৰা হৈছিল নেক্সট কুৱেশ্যন when was the constitution of India implemented ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকাৰী কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি অফ ইণ্ডিয়া ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কুৱেশ্যন হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ ভীমৰাও আম্বেদকাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট প্ৰাইভেট কলেজ ইন আছাম অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জগন্নাথ বৰুৱা কলেজ যোৰহাট অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম হ'ল জগন্নাথ বৰুৱা কলেজ যোৰহাট নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য অৰ্জুনা এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ গোপীনাথ বৰদলৈ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1999 চনত 1999 চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল নেক্সট কুৱেশ্যন ডিগবৈ অইল ৰিফাইনাৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম কি হৈছে ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তিনিচুকীয়া জিলাত ডিগবৈ তেল শোধনাগাৰটো অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত নেক্সট কুৱেশ্যন হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইট আৰ দেয়াৰ ইন আছাম অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2খন অসমত মুঠ 2খন বিশ্ব ঐতিহ্য ক্ষেত্ৰস্থল আছে সেই দুখন হ'ল মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যন হু ৱাজ দ্য মোগল কমাণ্ডাৰ এট দ্য বেটেল অফ শৰাইঘাট শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰামসিংহ শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ Next question. How many members are elected to the Rajya Sabha from Assam?
অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 7 জন। অসমৰ পৰা 7 জন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয়। নেক্সট কুৱেশ্যন, জাতিংগা ইজ চিটুৱেটেড অন হুইচ হিল ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট? ডিমা হাছাও জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বৰাইল পাহাৰ। ডিমা হাছাও জিলাৰ জাতিংগা বৰাইল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদীখনৰ নাম হ'ল সোৱণশিৰি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট হাইস্কুল ইন আছাম? অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কটন কলেজিয়েট। অসমৰ প্ৰথমখন হাইস্কুলৰ নাম হ'ল কটন কলেজিয়েট। নেক্সট কুৱেশ্যন, হু ইনগ্ৰেটেড দ্য শৰাইঘাট ব্ৰিজ? শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জৱাহৰলাল নেহৰু। শৰাইঘাট দলংখন জৱাহৰলাল নেহৰুৱে উদ্বোধন কৰিছিল। নেক্সট কুৱেশ্যন, নেম অফ দ্য মষ্ট পপুলাৰ চিটি ইন আছাম? অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুৱাহাটী। অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম হ'ল গুৱাহাটী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট পপুলাৰ ভিলেজ ইন আছাম? অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শুৱালকুছি। অসমৰ আটাইতকৈ জনবহুল গাঁওখনৰ নাম হ'ল শুৱালকুছি। নেক্সট কুৱেশ্যন, হাউ মেনি IITs are there in Assam? অসমত কিমানখন IIT আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এখন। অসমত এখনেই IIT আছে। নেক্সট কুৱেশ্যন, হুইচ বিল ইন আছাম ইজ ৰিকগনাইজড এজ এ বাৰ্ড চেঞ্চুৰী? অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দীপৰ বিল। দীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে। নেক্সট কুৱেশ্যন, দ্য বগীবিল ব্ৰিজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? বগীবিল দলংখন কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ডিব্ৰুগড় আৰু ধেমাজি। বগীবিল দলংখন ডিব্ৰুগড় আৰু ধেমাজি জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট ব্ৰিজ ইন আছাম? অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ধলা শদিয়া দলং। অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম হ'ল ধলা শদিয়া দলং। নেক্সট কুৱেশ্যন, হাউ মেনি ডিভিজন আৰ দ্য ডিষ্ট্ৰিক্টছ অফ আছাম ডিভাইডেড ইনটু? অসমৰ জিলাসমূহ মুঠ কিমানটা সংমণ্ডলত ভাগ কৰা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 5টা। অসমৰ জিলাসমূহ মুঠ 5টা সংমণ্ডলত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল এৰিয়া অফ আছাম? অসমৰ মুঠ মাটিকালি কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ মুঠ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া? কি সুধিছে, মাটিকালি অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কাৰ্বি আংলং জিলা। মাটিকালি অনুসৰি অসমৰ সৰ্ববৃহৎ জিলাখন হ'ল কাৰ্বি আংলং জিলা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া? মাটিকালি অনুসৰি অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বজালী জিলা। মাটিকালি অনুসৰি অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম হ'ল বজালী জিলা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট পপুলাৰ ডিষ্ট্ৰিক্ট ইন আছাম? অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নগাঁও জিলা। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হ'ল নগাঁও জিলা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট
with the lowest population in Assam? অসমৰ সৰ্বনিম্ন জনসংখ্যা থকা জিলাখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মাজুলী জিলা। অসমৰ সৰ্বনিম্ন জনসংখ্যা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট উইথ দ্য হায়েষ্ট পপুলেশ্যন ডেঞ্চিটি ইন আছাম? কি সুধিছে অসমৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কামৰূপ মহানগৰ। অসমৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম হ'ল কামৰূপ মহানগৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট উইথ দ্য লয়েষ্ট পপুলেশ্যন ডেঞ্চিটি ইন আছাম? অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিমা হাছাও জিলা। অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম হ'ল ডিমা হাছাও। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট উইথ দ্য হায়েষ্ট লিটাৰেচি ৰেট ইন আছাম? অসমৰ সৰ্বাধিক সাক্ষৰতা হাৰ থকা জিলাখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কামৰূপ মহানগৰ। অসমৰ সৰ্বাধিক সাক্ষৰতা হাৰ থকা জিলাখনৰ নাম হ'ল কামৰূপ মহানগৰ। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ইন্ট্ৰডিউচড দ্য কাৰেঞ্চি ছিষ্টেম? কোনজন আহোম ৰজাই মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চাওফা চুকলেংমু। নেক্সট কুৱেশ্যন, হু এপইণ্টছ দ্য জাজেছ অফ সুপ্ৰিম কোৰ্ট? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱেৰ দ্য ফাণ্ডামেণ্টেল ডিউটিজ এডেড টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতীয় সংবিধানত কিমান চনত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1976 চনত। ভাৰতীয় সংবিধানত 1976 চনত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইমিটছ গ্ৰীণ লাইট? কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইউৰেনাছ গ্ৰহ। ইউৰেনাছ গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। নেক্সট কুৱেশ্যন, ৱেন ইজ ৱৰ্ল্ড এইডছ ডে চেলিব্ৰেটেড? কি সুধিছে বিশ্ব এইডছ দিৱস কেতিয়া উদযাপন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 ডিচেম্বৰ। 1 ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস হিচাপে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য মিনিষ্টাৰী অফ ছাৰ ছাদুল্লাহ ফৰ্মড? কোন চনত ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় গঠন হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1937 চনত। 1937 চনত ছাৰ ছাদুল্লাহ মন্ত্ৰালয় গঠন হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অনলি মাৰ্টাৰ হেংড ইন ইণ্ডিয়া ডিউৰিং দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট? ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কুশল কোঁৱৰ। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ আছিল কুশল কোঁৱৰ। নেক্সট কুৱেশ্যন, হু ৱাজ হেংড উইথ মণিৰাম দেৱান? মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পিয়লি বৰুৱা। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য নৰেন্দ্ৰ মোদী ষ্টেডিয়াম লোকেটেড? নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আহমেদাবাদ। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম গুজৰাটৰ আহমেদাবাদত অৱস্থিত। নেক্সট কুৱেশ্যন, মীৰাবাই চানু ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? মীৰাবাই চানু কোনটো খেলৰ সৈতে জড়িত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাৰোত্তোলন। ভাৰোত্তোলনৰ লগত মীৰাবাই চানু জড়িত। নেক্সট কুৱেশ্যন, ৱেন ইজ কাৰ্গিল বিজয় দিৱস চেলিব্ৰেটেড? কাৰ্গিল বিজয় দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 26 জুলাই। 26 জুলাই তাৰিখে কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্ডিয়ান আৰ্মি লোকেটেড? ভাৰতীয় স্থল সেনাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নতুন দিল্লী ভাৰতীয় স্থল সেনাৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ জৱাহৰলাল নেহৰু এৱাৰ্ডেড দ্য ভাৰত ৰত্ন কোন চনত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1955 চনত 1955 চনত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফিমেল এথলিট টু ৰিচিভ দ্য পদ্মশ্ৰী এৱাৰ্ড পদ্মশ্ৰী বঁটাপ্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ গৰাকী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰতি গুপ্তা সাহা নেক্সট কুৱেশ্যন পংগল ইজ দ্য নেম অফ এ ফেষ্টিভেল ইন হুইচ ষ্টেট পোংগল কোনখন ৰাজ্যৰ এটি উৎসৱৰ নাম শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তামিলনাডু পোংগল তামিলনাডু ৰাজ্যৰ এটি উৎসৱৰ নাম নেক্সট কুৱেশ্যন হু ইজ কল্ড পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লালা লাজপত ৰায় পাঞ্জাৱ কেশৰী বুলি জনা যায়